এয়া চাওক কিমান নুখুন্দিয়া কেলৈ খুন্দিয়া বটলটো মিলাই মেলি ক'লৈ পলাইছ তই ক'লৈ পলাইছ হা থাকিব মই থাকিম মোৰ মানুহজনী থাকিব গোটেইখিনি থাকিব লাগি ভাগি মানে সকলোৱে কৰিম আৰু কামটো এয়া লাল চাহ আহি গ'ল এয়া আমাৰ এই পিঠাই আছে এয়া পিঠা কি পিঠা তেল পিঠা নিমখ নে চেনি নে গুড় চব মিক্স আছে আপোনালোকে ভাবিছে যে মই কোনখন লৈ কি কৰি আছোঁ এই মানে এই চব এই বিল্ডিংটো দেখিছে নাই এই বিল্ডিংটো মানে লৈছোঁ বৰ্তমান কি কাৰণে লৈছোঁ সকলোখিনি গম পাব সেইকাৰণে এডোখৰ চাফা কৰি লৈছোঁ পটাপট ভিডিঅ'টো চাই থাকক শেষলৈকে তেতিয়া গম পাব তাৰ পৰা আহি গ'লোঁ বন্ধু বান্ধৱীসকল আৰু কাম আছে কাইলৈ ৰাতিপুৱাই গৈ একদম টিং চিং লগাই মেলি কমপ্লিট কৰিব লাগিব তাৰপিছত যেতিয়া হ'ব আপোনালোকৰ আগত দেখুৱাম মানে বহুত লাজে মানে দোকানখন দিম বুলি ভাবিছোঁ দোকানখন আৰু কি দোকান হ'ব আপোনালোকে গম পাব ভিডিঅ'টোত গতিকে বহুত লাজো লাগে মাজতে নিদিওঁ বুলি ভাবিছিলোঁ তাৰপিছত ভাবিলোঁ নহয় আকৌ দিওঁ বস্তু চস্তু যেতিয়া অৰ্ডাৰ দিলোঁৱেই দিব মানে দি চাওঁ আৰু তাৰপিছত কি হ'ব পাৰ্মানেণ্টকৈ দিওঁ নে নিদিওঁ পিছত চিন্তা কৰিম আৰু আজি হৈছে কাতি বিহু আপোনালোকে সকলোৱে জানে মোৰ পিনৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈকে কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া আমাৰ মানে মোৰ মাইকী মানুহে তুলসী তলটো চাফা কৰি আছে এইয়া চক মোৰ আচাৰ মানে চাই দিয়া আকৌ এয়া মানে একদম বেলেগৰ পৰা আনি ৰুবলগীয়া নাই হোৱা নিজে হোৱা ইয়াতে আগতে ঢেৰ আছিলে ইয়াত তুলসী পুলি আমাৰ দেউতাই মানে আগতে ইয়াত যেতিয়া পকা কৰা নাছিলোঁ নহয় তেতিয়া ঢেৰ তুলসী পুলি হৈছিলে এডোখৰত চোতালখনত তুলসী পুলি আছিলে তাৰপৰা কাটি পেলোৱা হ'ল আৰু তাৰপিছত পকা কৰা হ'ল তাৰপৰা এতিয়াও মানে যথেষ্ট তুলসী পুলি আছে আমাৰ ঘৰত কাৰোবাক যদি লাগে এতিয়াও যদি তুলসী পুলি নাই পোৱা নিবলৈ আহিব পাৰে ন চা মুখখন দেখুৱাই দিয়া আকৌ এবাৰ চা মুখখনকৈ লুকুৱাই লৈছে এতিয়া ইয়াত দেখিছে নহয় গাড়ীত বহি আছোঁ মানে টাউনলৈ আহিছোঁ বজাৰ কৰিবৰ বাবে এতিয়া ৰখি আছোঁ মানে লগত আৰু এটা যাব গাড়ীত মানে বজাৰ কৰিবলৈ আছে যিহেতু বজাৰ কৰিমগৈ এতিয়া আৰু দোকানো বজাৰ আৰু গম পাইছে আপোনালোকে মোৰ লগত আমাৰ পিটি আহিছে ইয়াৰ কোন চিনি পাইছে নহয় এয়া আমাৰ কালি আহিলে আলহী মানুহ দেই তাৰপিছতে ৰখি আছোঁ চব সেই ধাবাখন যে দেখিছে মই যে অপেনিং কৰিব আহিছিলোঁ সেই ধাবাখনৰ পৰা এজন ল'ৰা আহিব এতিয়া তেওঁকো লৈ যাম সেইটো দিয়া আকৌ প্ৰেজেণ্টটো দিয়া খুলি দিয়া আকৌ আৰু মানুহজনীক এতিয়া প্ৰেজেণ্ট মানে পূজা বুলি গিফ্ট এটা দিছোঁ এইটো পূজা গিফ্ট দিছোঁ দেই মানুহজনীক বেলেগ একো নাই দিয়ে এইটো এই চব কিমান নুখুন্দিয়া কেলৈ খুন্দিয়া দেখিছে কিমান ধুনীয়া একদম শকতাব নুদুগা হৈ আছে খুন্দিয়াব কৈছে নুখুন্দিয়া কেলৈ খুন্দিয়াব হয়নে এয়া স্মাৰ্ট বজাৰত সোমালোঁ আমগুৰিত নতুনকৈ স্মাৰ্ট বজাৰ এখন খুলিছে ইয়াতে সেয়া বজাৰ চজাৰ কৰিলোঁ অলপ দৰকাৰী বস্তুখিনি লৈ ল'লোঁ আৰু গোটেইখিনি নাপালোঁ আৰু বেলেগত ল'ব লাগিব তাৰপিছতে আহিলোঁ এয়া ডিছ ল'বলৈ আহিলোঁ এয়া বাতি ল'লোঁ এয়া বাতি এইবিলাক তাৰপৰা এইবিলাক দেখুৱাই দিয়া আকৌ এইবিলাক টিচু মানে হাত মচাৰ কাৰণে এয়া চাহ কফি খাবলৈ তাৰপিছতে মানে ইয়াত আৰু সস্তা আৰু ইয়াত দেখিছে নহয় এয়া আমাৰ দাই দোকান আপোনালোকে আহিব আমাৰ আমগুৰি মানে ওচৰে পাঁজৰে ইয়াৰ পৰা মানে বস্তু বিয়া সবাহৰ কাৰণে যদি আহে সস্তাত মানে ইয়াত পাই যাব এইবিলাক চব ডিছ চিছ এইবোৰ যিমান যি আছে এতিয়া দোকান নহয় এখন কেইবছৰ হ'ল কৈ দিওঁ দাই 28 বছৰ ন 28 বছৰ পুৰণি দোকানৰ দোকানখন কোনডোখৰত আছে আপুনি এবাৰ কৈ দিয়ক আমগুৰি ৰেল ক্ৰছিং আমাৰ এই বইজ হাই ছেকেণ্ডেৰী ওচৰত একদম কাষতে লাগি আছে আহিব এয়া এতিয়া চক আলু বচাত লগাই দিলোঁ এয়া পিটিয়ে বাচিছে এইপিনে আমাৰ সেইপিনে চাই দিয়ে আকৌ এয়া আলু বচা ইয়াত এতিয়া আপোনালোকে গম পাইছে আলু কি কাৰণে বাচি আছোঁ গম পাইছে অলপ মানে কথাটো কি হ'ল বাচিবলগীয়া হৈছে বহুত সমান চাইজৰ নহ'লে দিগদাৰ হয় বজাৰৰ পৰা আহিলোগৈ বন্ধুসকল আহি মেলি একদম গা চা ধুলোঁ ফ্ৰেছ হৈ ল'লোঁ তাৰপিছতে এতিয়া আপোনালোকক কম মানে পূজা বুলি কি দোকান দিবলৈ লৈছোঁ প্ৰথম দিছোঁ যিহেতু অকণমান লাজো লাগে আৰু বস্তু আনিলোগৈ মানে এয়া গম পাইছে আপোনালোকে এইটো দেখিয়ে গম পাইছে এইটো কি বস্তু আৰু এয়া হৈছে ৰিফাইন ফৰচুনৰ এইটো মানে এইটো ৰিফাইন আনিলে অকণমান বৰ গোন্ধ এটা ওলাই আহিব সেইকাৰণে এইটো আনিলোঁ ফৰচুন এইটো বহুত ভাল বুলি কৈছে আৰু এইটো তাৰপিছতে এয়া আলু আছে ইয়াত পিঁয়াজ আছে এইবিলাকত মানে আছে আৰু কিবাকিবি আৰু এয়া দেখিছে নহয় আহিব আপোনালোকে আমাৰ পূজালৈ খাবলৈ গম পাইছে কি বস্তু ওলাব গতিকে
দোকানখন কি দিম ইতিমধ্যে গম পালে বুলি আপোনালোকৰ আগত মই মেচিনটো দেখুৱাইছিলোঁ। আচলতে দোকানখন মানে স্পাইল পটেটো দিম আৰু স্পাইল পটেটোৰ লগত থাকিব বেলেগ বেলেগ আইটেম থাকিব। মানে কথাটো এনেকুৱা ধৰণৰ গুৱাহাটীততো বহুতে খাই পাইছে ন, গুৱাহাটীত বহুতে মানে স্পাইল পটেটো কি চবেই টেষ্ট কৰিলে। মানে জেগাই জেগাই বহুতে বস্তুটো খাই নাই পোৱা, কিনো বস্তু আলুগুটি বাৰু বনাই বুলি জানে, কিন্তু কেনেকুৱা কি টেষ্টটো কেনেকুৱা নাজানে বহুতে। সেইবাবে মানে হয় নাই আমি আহিব খালি পাৰ্মানেণ্টকৈ দিওঁ কিন্তু সেইটো পিছত চিন্তা কৰিম বাৰু। এইকেইদিন দি লওঁ পূজাত, গতিকে ইও থাকিব, মই থাকিম, মোৰ মানুহদিন থাকিব, গোটেইখিনি থাকিব লাগি ভাগি মানে সকলোৱে কৰিম আৰু কামটো। গতিকে আহিব ওচৰে পাজৰে যিখিনি পূজা চাবলৈ আহিব চামগুৰিত, গতিকে সকলো আহিব, এবাৰ সোমাই চাব, টেষ্ট কৰি চাব কেনেকুৱা হ'ব ন। এয়া চাওক একদম মানে দৌতিয়েখেতৰ নাতিয়েকলৈ কিমান মৰম লাগিছে নে। স্পাইল পটেটো আমাৰ দৌতিয়ে মাৰি বনাই আছে, চাওক কিমান ধুনীয়াকৈ একদম মিহি কৰি পূৰা বনাই আছে। কিনাকেইডালেও পাত্তা নাপায়, ইমান ধুনীয়া মিহি কৰিছে দেখিছে নাই। খালি টাইম লাগিব অলপ, মানে পূৰা মিহি কৰিলে মানে টাইম লাগে। মই কৈছোঁ ইমান মিহি নকৰিলেও হ'ব বুলি। এয়া বনাই আছে দৌতি। আমাৰ আইতা একদম কেনেকুৱা দেখিছে চাওক, আইতা একদম পূৰা এতিয়া দেখিছে নাই, একদম আগৰ নিচিনা লাগিছে। একদম নতুন কাপোৰ পিন্ধাই দিছে খুৰীয়ে, একদম ধুনীয়া লাগিছে চাওক। আৰু আপোনালোকৰ আশীৰ্বাদত আইতা বহুতখিনি ভাল পালে, এতিয়া বহি আছে। খালি মানে অকণমান কেতিয়াবা মানে ৰছীডাল লগাবলগীয়া হয়, মানুহ পটককৈ কাম কৰি থাকিলে মানে এই চোফাটোত মানে এনেকৈ চোফাটোত বান্ধি থৈছে পৰি যায় বুলি, আনটো একো নাই। আপোনালোকে আকৌ বেয়া বুলি নাভাবিব, মানে কাম কৰি থাকে নাই, কাম কৰি থকাৰ কাৰণে মানে উঠি যায় যে, সেইকাৰণে কেতিয়াবা মানে এনেকৈ মানে দিবলগীয়া হয় আৰু। সেইদিনা মানে পটককৈ উঠি দিলে, এই কাণত দুখ পাইছিলে, কপালত দুখ পালে, সেইকাৰণে বান্ধি থোৱা হয় মানে। এতিয়া আমাৰ ঘৰত দেই, আমাৰ ঘৰত চলি আছে এয়া প্ৰাৰ্থনা গাইছে আইতাসকলে, আইতা খুৰী নবৌ সকলো আহিলে। মায়ে মানে বহিব নোৱাৰে কাৰণে চকীতে বহি লৈছে। প্ৰাৰ্থনা গা ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিওঁ মানে এতিয়া প্ৰসাদ চসাদ বিতাইছে আইতাসকলে। তাৰপিছত ভাবিলোঁ ভিডিঅ'টো সোনকালে সামৰি কৰি ভিডিঅ'টো এডিট কৰি ভিডিঅ'টো আপলোড কৰি দিওঁ, কাৰণ তেতিয়া লগৰ বস্তু লগতে দিলে ভাল। যিহেতু আজি কাতি বিহু, কাইলৈ যদি ভিডিঅ'টো দিওঁ মানে মানুহে চাই ভাল নাপাব, সেইবাবে ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিছোঁ। আজি মানে দুটা ভিডিঅ' মিক্স হ'ল, এটা হৈছে দোকানৰ ভিডিঅ'টো দিলোঁ যে কি দোকান দিম আপোনালোকৰ আগত, সেইটো দাঙি ধৰিলোঁ। গতিকে সকলো ভালে থাকক, কুশলে থাকক আপোনালোক সকলো। আজিলৈ আহিছোঁ, চেনেলটো নতুন আহিছে যদি কোনোবাই ছাবস্ক্ৰাইব কৰি ল'ব।